মৰিয়নি নকছাৰী ভেলাগুৰি চাহ বাগিচাত অনুষ্ঠিত কৰিলে আছাৰ সভাপতি প্ৰদীপ নাগৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। প্ৰদীপ নাগ আদিবাসীসকলৰে নহয়, সমগ্ৰ অসমৰে এজন সাহসী, আপোচবিহীন ব্ৰজকণ্ঠ সংগ্ৰামী নেতা আছিল। তেখেতে সদায় নিজৰ জাতিটোৰ অধিকাৰৰ বিষয়ে মাত মাতিছিল। তেখেতৰ অকাল মৃত্যুত আদিবাসীসকলৰ লগতে সমগ্ৰ অসমৰে অপূৰণীয় ক্ষতি হ'ল। তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে এতিয়া অসমৰ ঠায়ে ঠায়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে। আজি মৰিয়নি সমষ্টিৰ অন্তৰ্গত নকছাৰী ভেলাগুৰি চাহ বাগিচাত পুৱা বাগিচা সংঘৰ উদ্যোগত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। সকলো শ্ৰমিক কৰ্মচাৰী কামলৈ যোৱাৰ প্ৰাক মুহূৰ্তত এই অনুষ্ঠানত ভাগ লোৱা দেখা যায়। প্ৰথমে বাগিচাখনৰ জ্যেষ্ঠ পৰিচালক সুমিত প্ৰসাদে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় আৰু তাৰ পিছত সহকাৰী পৰিচালক ৰমানন্দ জাতাক, শিক্ষক বাপুৰাণ বেচৰা, সমাজকৰ্মী বিকাশ কালিন্দী, বাগিচা সংঘৰ সভাপতি গণেশ কালিন্দী, সম্পাদক সঞ্জীৱ মাঝি, ৰাজীৱ কালিন্দী, বাবু, মহৰী শ্ৰমিককে আদি কৰি সকলোৱে শ্ৰদ্ধাঞ্জলি জনায়। সকলোৱে তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই 1 মিনিট মৌন প্ৰাৰ্থনা কৰে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আমি অতি দুখেৰে কওঁ যে যোৱা 8 এপ্ৰিল তাৰিখে সমগ্ৰ আদিবাসী চাহ জনগোষ্ঠী সমাজক সন্মুখৰ পৰা নেতৃত্ব দিয়া প্ৰদীপ নাগ ডাঙৰীয়া আমাৰ মাজৰ পৰা অকালতে চিৰবিদায় ল'লে। গতিকে আজি সমগ্ৰ আদিবাসী সমাজ মৰ্মাহত তেখেতৰ মৃত্যুত। আজি আমাৰ ভেলাগুৰি চাহ বাগিচাৰ শ্ৰমিক ৰাইজে বাগিচা সংঘৰ সহযোগত, আজি বাগিচা কৰ্তৃপক্ষৰ সহযোগত আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি তেখেতৰ বিদেশ আত্মাই যাতে বৈকুণ্ঠত স্থান পায় তাৰ কামনা কৰিছোঁ। আৰু প্ৰদীপ নাগৰ যিটো আদৰ্শ, তেখেতৰ যি বলিষ্ঠ কণ্ঠ, সেই কণ্ঠ যাতে আমাৰ শ্ৰমিক ৰাইজৰ মাজত জীয়াই থাকে, সেই কথাবিলাক আজি আলোচনা কৰি আৰু তেখেতৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আয়োজন কৰা হৈছে।